একেবাৰে সহজতে বনাব পৰা এবিধ তালৰ পিঠা আৰু মই খাই খুবেই ভাল পাওঁ। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ভিডিঅ'টো চাই যদি আপোনালোকে বনাই খায়, সঁচাকৈ আপোনালোকক কৈছোঁ মই বহুত বেছি ভাল পাব আৰু খাবলৈ বহুত বেছি সোৱাদ হয়। একেবাৰে সহজতে কেনেকৈনো বনাব পাৰি ভিডিঅ'টো শেষলৈকে চাব। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি ব্লগ ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো মানে যোৱাকালিৰ পৰাই আৰম্ভ কৰিছোঁ জানেনে। আজি অকণমান আগতেহে শেষ হৈছে আৰু ভিডিঅ'টো মই দিম পিছে অকণমান পিছতে। আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। মই মানে বহুত বেছি এক্সাইটেড হৈ আছোঁ ভিডিঅ'টো দিবলৈ, কিয় জানেনে। মই আজি স্পেচিয়েলি তাল পিঠা বনালোঁ আৰু একেবাৰে সহজতে বনাইছোঁ, মানে একদম চিম্পলকৈ, একদম আপোনালোকে ঘৰতে এনেকৈ বনাই খাব পাৰিব, মানে 1 টকা খৰচ নকৰাকৈ। আৰু কেনেকৈ বনাইছোঁ ভিডিঅ'টো শেষলৈকে চাব। আৰু যিহেতু মই মানে একদম চিম্পলকৈ বনাই খাই ভাল পাওঁ, মানে এনেকৈ বনাই খাই ভাল পাওঁ, যিহেতু সৰুৰ পৰা এনেকৈয়ে বেছিকৈ খাইছোঁ, তো মানে তেনেকৈ বনালোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু যদি নতুনকৈ চাই আছে তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া ধুনীয়াকৈ তালটো ধুই ল'লোঁ, মই একদম চাফা কৰি লৈছোঁ। আৰু ইয়াতে আছে 2টা তাল আৰু তাল খাই খুবেই ভাল পাওঁ মই। আৰু আমাৰ ধুনু ইফালে বহি কি কৰি আছে চাওকচোন, মানে ইমান বেছি ভাল লাগে, মানে মই ভাবিয়ে নাপাওঁ কিয় বা নাজানো। আৰু গোন্ধটো যে মোক ইমান ভাল লাগে, মানে বহুত বেছি ভাল পাওঁ, সেইকাৰণে 2টা লৈ লৈছোঁ। আৰু তাল বোলে 2টা আছে দেই, এটাক তাল বুলি কয়, এটাক বেতাল বুলি কয়। মই পিছে নাজানো কোনটো তাল হয় কোনটো বেতাল হয়, মইতো কিন্তু 2টাকো তাল বুলিয়ে কওঁ। আপোনালোকে যদি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আৰু আজি যোনটো পিঠা বনাম সেই পিঠাটো কিন্তু আমাৰ মায়ে বহুত বনাইছিলে জানেনে আগতে। একদম মানে যিহেতু তাল পিঠা খাম বুলি ক'লে বহুত বেছি কষ্ট আছে, কাৰণ তালখিনিৰ পৰা প্ৰথমতে তাৰ যোনখিনি জুচ আছে এই জুচখিনি ওলাব লাগে। তো সেইখিনি মানে ওলাই কেনে আকৌ মানে কাপোৰ এটাত বান্ধি থ'ব লাগে, যাতে পানীখিনি ওলাইকৈ পৰি যায়, নহ'লে আকৌ তিতা তিতা লাগে। তো মানে বহুত সময় লাগে আৰু বহুত কষ্ট আছে। সেইকাৰণে মানে মায়ে কি কৰে, ইমান বেছি আৰু যিহেতু কষ্ট কৰিব লাগে, ইমান মানে হেৰিকৈ বনাই নাথাকে, বেছিভাগ এনেকৈ চিম্পুলকৈ বনাই দিয়ে। আৰু তালৰ পায়স এটাও আছে দেই, পায়সো বনাইছিলে পিছে আমাৰ মায়ে। আৰু পায়সটো খাই মই খুবেই ভাল পাওঁ। পিছে আজি মানুহজনে মোক ক'লে, মই মানুহজনক সুধিলোঁ কেনেকুৱাকৈ খাবা, আৰু তেখেতে ক'লে মই পকৰীৰ নিচিনা বনাইকৈ যোনটো বনাওঁ সেইটো খাব বোলে তেখেতে। তো মই আৰু ভাবিলোঁ দেই এইটোকে বনাওঁ, আৰু সেইকাৰণে আৰু বেলেগ বস্তু ইমান আনি নাথাকিলোঁ। আৰু এনেকৈ বনাই খালে মানে বেছি আপোনাৰ বস্তু দৰকাৰ নহয়, আৰু মানে বজাৰৰ পৰা আনিব লগা নহয়, কাৰণ যোনখিনি বস্তু দি এইখিনি বনোৱা হয় সেইখিনি বস্তু ঘৰতে থাকে, আৰু ঘৰৰ বস্তুখিনি দিয়ে ধুনীয়াকৈ বনাব পাৰি। তো এইফালে ধুনীয়াকৈ মানুহজনে আৰু মই এইফালে ধুনীয়াকৈ তালটো চালনীতে ধুনীয়াকৈ চালি কেনে তাৰ যোনখিনি জুচ আছিলে ওলাই ল'লোঁ। আৰু ওলাই কেনে ৰাতি তাৰমানে আমি যেতিয়া ভাত পানী খাই ল'লোঁ, তাৰপিছতে ধুনীয়াকৈ বান্ধি থৈ দিছিলোঁ এটা কাপোৰত, কাপোৰ মানে গামোচাত ধুনীয়াকৈ বান্ধি থৈ দিছিলোঁ। আৰু এটা কথা কি জানেনে, গামোচাখনত কিন্তু প্ৰথমতে মই ভাজ নকৰাকৈ লৈ ধুনীয়াকৈ মানে ইফালৰ পৰা সিফালে কৰি চেপি চেপি জুচখিনি ওলাই দিছোঁ। তেতিয়া যোনখিনি মানে লোম থাকে তালৰ সেইখিনি থাকি যায়গৈ, নহ'লে এইখিনি খালে আকৌ পেটটো বেয়া হ'ব পাৰে। মোৰ বাৰু ভিডিঅ' কৰা নহ'ল, মোবাইল চাৰ্জ নাছিলে কাৰণে। তো যিয়ে নহওক এনেকৈ পিছত দুভাজ কৰি কিনে আকৌ গামোচাখনত দি বান্ধি থৈ দিছিলোঁ। তাৰপিছত পানীখিনি ধুনীয়াকৈ নিগৰি গ'ল আৰু এইখিনি ওলাইছে চাওকচোন। আৰু এইখিনি ইমান ধুনীয়া মিহিকৈ চাউলৰ গুড়িৰ নিচিনা ওলাইছে আৰু ইমান বেছি ভাল লাগিছে। তো এইখিনি মানে এনেকৈ ওলাই দিলে তিতা ভাৱটো নোহোৱা হৈ যায় আৰু খাবলৈ বহুত বেছি ভাল লাগে। তো এই একেবাৰে কমি গ'ল দেখিছেনে, ইমানখিনি ওলাইছিলে, এতিয়া নাই আৰু অকণমান হৈ গ'ল। তো ইয়াতে আপোনালোকে চুজিও দিব পাৰে, কিন্তু মই আটা দিছোঁ, আটা দি বনাই খালেও ভাল লাগে বাৰু। তো এইখিনি মই অকণমান আটা দি ধুনীয়াকৈ সানি ল'ম এতিয়া। আৰু আমাৰ ধুনুৱে যে কি কৰি আছে নহয়, তাই মানে একদম ভিডিঅ' কৰি থাকিলে ইমান বেছি ভাল পায়, মানে ফূৰ্তি কৰি থাকে তাই। তো মোৰো বেছি ভাল লাগে। পিছে মই এইখিনি কাটি নিদিলোঁ, মই বোলো যি কৰে কৰক, অকণমান আপোনালোকেও চাওক ভিডিঅ' বনোৱাটো কিমান বেছি কষ্ট হয় আৰু কিমান বেছি মানে দিগদাৰ হয় এনেকৈ বাচ্ছা লৈ ভিডিঅ' কৰাটো। তো যিয়ে নহওক আপোনালোকে যদি এতিয়ালৈকে ইমানখিনিলৈকে মোৰ ভিডিঅ' চাইছে তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ধুনীয়াকৈ কমেণ্ট এটা কৰিব দেই, তেতিয়াহে গম পাম আপোনালোকে ভিডিঅ' ক'ৰ পৰা কেনেকৈ চাই আছে। তো যিয়ে নহয় ইফালে আৰু মই ধুনীয়াকৈ আটা প্ৰথমত দি কিনে সানি লৈছিলোঁ, কম হ'লে অকণমান, তাৰপিছত আকৌ অকণমান আটা দি দিলোঁ আৰু দি কিনে এতিয়া ধুনীয়াকৈ সানি লৈছোঁ। আৰু এইখিনি সানিকে অকণমান সময় থৈ দিম, বেছি নহয় 5 মিনিট সময় থৈ দিম। আৰু তেতিয়ালৈকে মই কেৰাহীটো বহাইকৈ তেলটো গৰম কৰি ল'ম। আৰু যিহেতু মই পকৰীৰ নিচিনা তেলতে প্ৰথমত ভাজি ল'ম, তাৰপিছতে মানে মালপোৱা নিচিনা ভাজি ল'ম, আৰু তাৰপিছত মই আকৌ চিৰাপ এটা বনাম, তাতে দি থৈ দিম, মানে চেনি দি তাতে লং ইলাচি দিম আৰু তেজপাত দি ধুনীয়াকৈ পানীখিনি উতলাই একদম অকণমান গাঢ়া কৰি দিম। তাৰপিছত মই ধুনীয়াকৈ তাতে দি দিম
দিকে অকণমান সময় থৈ দিম তো ধুনীয়াকৈ হৈ যাব। একেবাৰে সহজ জানেনে বনাব বিচাৰিলে, কিন্তু মানে প্ৰথমত চালি কেনে ৰাখি দিয়ে, ৰসখিনি পানী মানে তিতা পানীখিনি ওলাই যোৱাটোহে অকণমান সময় লাগে। পিছে আৰু বাকীখিনি ইমান বেছি কষ্ট নহয় আৰু ইমান সময়ো নালাগে দিয়কচোন। তো কেৰাহী গৰম কৰি ধুনীয়াকৈ দি দিলোঁ আৰু এইফালে মোৰ হৈ গ'ল। তো এইফালে মই মালপোৱা নিচিনা ধুনীয়াকৈ দি আছোঁ আৰু ইমান যে ভাল লাগিছে বনাই কেনে, এনেকুৱা লাগিছে মই দোকানেই দিছোঁ নেকি, ক'ৰবাত পকৰী দোকান খুলিছোঁ নেকি, এনেকুৱা মানে এটা অনুভৱ হৈ আছে, মানে ভাল লাগি আছে আৰু। তো যিয়ে নহয় এনেকৈ কৰি ধুনীয়াকৈ ভাজি ল'লোঁ ৰঙা হৈ যোৱালৈকে, আৰু ইমানখিনিলৈকে ভাজিলে মানে ধুনীয়াকৈ সিজি যায়। আৰু এটা কথা কি জানেনে, কিছুমানে হয়তো নিমখো দিব পাৰে, মই নিমখ ছ'ডা খাৰ এইবোৰ একোৱেই দিয়া নাই, অকল আটা আৰু তালৰ যোনখিনি মিশ্ৰণ আছিলে সেইখিনি ধুনীয়াকৈ এনেকৈ মিহলাই সানি ল'লোঁ। আৰু এয়া পানী উতলি গ'ল, চেনি দিয়াৰ পিছত ধুনীয়াকৈ চেনিখিনি গলি গ'ল। আৰু মই এইফালে লং ইলাচি লৈ লৈছোঁ, তেজপাতো লৈছোঁ, আৰু ইলাচিখিনি অকণমান ছিঙি লৈছোঁ গুটিখিনি ওলাই যোৱাকৈ, তেতিয়া বেছি ভাল লাগে আৰু গোন্ধটো। তো এনেকৈ ধুনীয়াকৈ দি পানীটো উতলিবলৈ দি দিলোঁ। আৰু এইফালে মই ধুনীয়াকৈ প্ৰথমতে ভাজি লৈছোঁ। আৰু ইমান বেছি আজি গৰম পৰিছে নহয়, গাটো মানে কিবা নিচিনা লাগিছে জানেনে, ভালে লগা নাই। আৰু মই এইকেইদিন ৰেগুলাৰ ভিডিঅ' নিদিয়া হৈছোঁ এটা কাৰণে, ভিডিঅ'বোৰ ইমান কষ্ট কৰি বনাইকৈ দিওঁ, কিন্তু ভিউজ যে নাহে মই মানে বহুত বেছি বেয়া লাগে। সেইকাৰণে মই ভাবিলোঁ এটা দুটা কৰি ভিডিঅ' দি থাকোঁ, আৰু সেইকাৰণে ভিডিঅ' এইকেইদিন ৰেগুলাৰ দিয়া নাই। আৰু এইফালে এয়া চাওকচোন ধুনুৱে কি কৰি আছে, তাই মানে নিজৰ ধান্দাত নিজে খেলি আছে। ইমান বেছি মানে ভাল লাগে তাই এনেকৈ খেলি থাকিলে, মানে মই যদি কিবা এটা কাম কৰি থাকোঁ তো তাই মানে এনেকৈ নিজৰ হেৰিত নিজে খেলি থাকে, মানে এইটোৱে ভাল আৰু তাইৰ। এইফালে মোৰ ভাজা হৈ গ'ল, আৰু এইটো এনেকৈও খাব পাৰি দেই, মই আপোনালোকক দেখুৱাই আছোঁ বাৰু খাই কেনে। তো এইখিনি মই ধুনীয়াকৈ ছিঙি লৈছোঁ, আৰু একদম গৰম গৰম একদম ধোঁঙা ওলাই গৈছে জানেনে, আৰু ইমান বেছি ভাল লাগিছে খাই কেনে, মানে মিঠা মিঠা লাগিছে, অকণমান ভাল লাগিছে। আৰু যিহেতু মই তালৰ সেই তিতা পানীখিনি ওলাই দিলোঁ যে, তিতা লগা নাই। কিন্তু যদি মই এনেই ডাইৰেক্ট বনালোঁ হয় তেতিয়াহ'লে কিন্তু অকণমান তিতিকি ভাৱটো আহিলে হয়। আৰু এয়া দেখিছেনে মোৰ চেনি পানীখিনি হ'ল, আৰু মই ধুনীয়াকৈ চাকি কেনে লৈ লৈছোঁ। আৰু হেৰি চেনিখিনিত অকণমান পিপৰ লাগিছিলে দেই, বেছি নহয়, 2-এটা পিপৰ লাগিছিলে। সেইকাৰণে মই আৰু অকণমান বেয়াও লাগিল, সেইকাৰণে ভালকৈ চাকি ল'লোঁ আৰু ইয়াতে দি দিলোঁ। এতিয়া অকণমান সময় ঢাকি থৈ দিম। ঢাকি থ'লে কি হয় জানে, একদম কোমলি যায়, আৰু কেনেকুৱা হয় জানে খাবলৈ, যেনেকৈ আমি লালমোহন খাওঁ যে, লালমোহনৰ নিচিনাই লাগে, কিন্তু যিহেতু তালেদি বনোৱা হয়, তালৰ ফ্লেভাৰটো থাকে। এয়া চাওকচোন ইমান ধুনীয়াকৈ পানীখিনিত মানে মিহলি হৈ গৈছে, আৰু ইমান ধুনীয়া নৰম হৈ গৈছেগৈ, মানে ছফ্ট হৈ গৈছে, আৰু ইমান বেছি ভাল লাগিছে। তো এতিয়া ধুনীয়াকৈ মানে খাম আৰু মই। আৰু বনাওঁতে বেছি সময় নালাগে দেই, কিন্তু মানে ৰেডি কৰোঁতে বহুত সময় লাগে, বহুত বেছি কষ্ট হয়, কিন্তু খাবলৈ কিন্তু বহুত বেছি মজা। বহুতে কিন্তু তালৰ গোন্ধটো বেয়া পায়, মই পিছে বহুত বেছি ভাল পাওঁ। আৰু আপোনালোকে ভাল পায় নে নাপায় কমেণ্টত জনাব। আৰু খাইছোঁ যে ইমান ধুনীয়া লাগিছে জানেনে, মই একদম এনেকৈ লাগিছে লালমোহন খাই আছোঁ, মানে গোলাপ জামুন খাই আছোঁ, এনেকুৱা এটা অনুভৱ হৈছে মোৰ। আৰু ইমান ধুনীয়া এটা গোন্ধ ওলাইছে নহয়, ইমান বেছি ভাল লাগিছে। আৰু আমাৰ ধুনীয়াটো 3-4টা খালে, তাৰ বাৰু সেইখিনি বাৰু ভিডিঅ' কৰা নহ'লে, কাৰণ খেলি কিনে খাই আছে যে। তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব।